যে দুলিয়াজান বাসীয়ে এই তিনিজন যি বিধায়কৰ সাংগু পাংগু ইয়াত বহি আছে কেতিয়াও তেল ল'ব আহোঁতে ইয়াত দেখি পোৱা নাই কিন্তু গোটেই বিষয়টো ৰাজনৈতিকভাৱে ইয়াত সমীকৰণ কৰা হৈছে ইয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰ আমাৰ শংকৰজ্যোতি বৰুৱা বলি হৈছে এজন খিলঞ্জীয়া লোক বলি হৈছে সেইকাৰণে আজি বিধায়কৰ সাংগু পাংগু ইয়াত বহাই এই ডিপুটো চলাব পৰা তেওঁলোকে প্ৰচেষ্টা চলাইছে আপোনালোকে দেখাই দিয়ক এই তিনিজন মানুহে কাৰ স্বাৰ্থত আজি বহি আছে ইয়াত আজি যিগৰাকী যুৱতীয়ে ফ্ৰী চাউল খোৱা বা ফ্ৰী পইচা খোৱাৰ যি আমাক বদনাম দিছে আজি সেইসকল যুৱতী ক'ত আজি সেই মালিক পক্ষ ক'ত আমি দেখি পোৱা নাই কিন্তু কিছু বিধায়কৰ সাংগু পাংগুৱে ইয়াত ৰক্ষণাবেক্ষণ দিছে এই ডিপুটোক সুধিব বিচাৰিছো ইয়াৰ দ্বাৰা আমি আকৌ এবাৰ সকীয়াই দিছো এনেকুৱা বণিক গোষ্ঠীৰ উৎপাত ইয়াত নচলিব এনেকুৱা বণিক গোষ্ঠীৰ দাদাগিৰি ইয়াত নচলিব আমি বীৰ চিত্ৰা অসমৰ তৰফৰ পৰা এই কথাটো বাৰম্বাৰ সকীয়াই আছো আকৌ সকীয়াই দিছো আপোনালোকে পেট্ৰল ডিপু বন্ধ কৰিছে আমি এইটো ক'ব পাৰো পেট্ৰল ডিপু বন্ধ কৰিছে এই পেট্ৰল ডিপু খুলিবলৈ দিয়া নহ'ব যিদিনাখনিলৈকে অসমৰ খিলঞ্জীয়াজন যুৱক শংকৰজ্যোতি বৰুৱা কাৰামুক্ত নহয় তেতিয়ালৈকে পেট্ৰল ডিপু বন্ধ আমি হুংকাৰ দিছো।